চৰকাৰী চাকৰি কিয় লাগে যদিহে নিজৰ ঘৰতে কেইজনীমান গাই গৰু পুহি স্বাৱলম্বী হ'ব পাৰি। নগৰপাৰা পিছুপাৰা গাঁৱৰ শিক্ষিত যুৱক নীলঞ্জন কলিতাই গাই গৰু পুহি গাখীৰৰ ব্যৱসায় কৰি আজি স্বাৱলম্বী। বিগত 2011 চনৰ পৰাই উদ্যমী যুৱক কলিতাই জড়িত হৈ ডায়েৰী ফাৰ্মৰ সৈতে আৰু সম্প্ৰতি ব্যৱসায়ত সফল হৈছে তেওঁ। প্ৰথমে এজনী গাই গৰু পুহি আজি গাই গৰুৰ সংখ্যা 9জনী। দুটাকৈ গোহালিত বান্ধি ৰাখে গৰুবোৰ। দানা পানী সময়মতে যোগান ধৰে নীলঞ্জন কলিতা আৰু তেওঁৰ পত্নীয়ে। গাইসমূহ সম্প্ৰতি গাভীনী যদিও এতিয়াও নিতৌ প্ৰায় 40 লিটাৰকৈ গাখীৰ বিক্ৰী কৰে তেওঁ। স্থানীয়ভাৱে বিক্ৰী হয় গাখীৰখিনি। দীৰ্ঘদিনে সপোন আছিল তেওঁৰ এই ব্যৱসায়ৰ আৰু আজি সপোন সাকাৰত হোৱা মনত অপাৰ আনন্দ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ এনেবোৰ কাম কৰাৰ আহ্বান জনাইছে উদ্যমী যুৱক নীলঞ্জন কলিতাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। নমস্কাৰ, মোৰ নাম শ্ৰী নীলঞ্জন কলিতা। মই নগৰপাৰা থানাৰ পিছুপাৰা গাঁৱৰ বাসিন্দা। মই গৌপালনে কিছু পৰিমাণে স্বাৱলম্বী হৈছোঁ যে মোৰ বৰ্তমান সৰু ডাঙৰ মিলি 9জনী গৰু আছে আৰু গাখীৰ প্ৰায় 40 লিটাৰ মোৰ ডেইলি প্ৰডাকশ্যন হয়। তাতকৈ বেছি হয় নেকি কেতিয়াবা? তাতকৈ যেতিয়া ফুল ফেজত থাকে এতিয়া মোৰ গোটেইকেইজনী 4জনী গায়ে কনচিভ হৈ আছে আৰু কাৰহলীকেইটাও কনচিভ। গতিকে সেইকাৰণে মোৰ গাখীৰৰ পৰিমাণটো বৰ্তমান কমিছে, এতিয়া 40 লিটাৰ হৈ আছে। কিন্তু এনে জেনেৰেলি 45 পৰা 50 লিটাৰ গাখীৰ থাকেই। মই 1996 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। প্ৰথম গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চৰকাৰী চাকৰি আশাত মই নুঘূৰা নহয়, 2 বছৰমান ঘূৰিছিলোঁ এনেকৈ। তাৰপিছত মই দেখিলোঁ যে আমাৰ যিটো নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যাটো অকল চৰকাৰী চাকৰি পূৰণ কৰিব নোৱাৰে। আৰু তেতিয়াই মই মনলৈ আহিল যদি মই এনেকুৱা কিবা এটা কৰোঁ যে আমাৰ গ্ৰাম্য অঞ্চলত আমি কৃষিৰ ওপৰতে বেছিভাগ নিৰ্ভৰশীল আৰু সেই হেতুকে মোৰ এই কনচেপ্টটো আহিল। আৰু পুৰণি কালৰ পৰা আমাৰ ঘৰত লোকেল গৰু কিছু আছিল যে মই যদি ইয়াক যদি অলপ উন্নত পদ্ধতিৰে পালন কৰিব পাৰোঁ। আৰু তেতিয়াই মই এই চাহিয়াল, হলষ্টাইন ফ্ৰিজান এনেকুৱা ধৰণৰ উন্নত জাতৰ গৰুবিলাক আনিলোঁ আৰু তাৰ পৰাই মই এই ব্যৱসায়ত সোমাই পৰিলোঁ। খাদ্যৰ চিকিৎসাৰ ক্ষেত্ৰত মই ডক্টৰ পংকজ মেধিৰ নাম ল'ব লাগিব। তেওঁ মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে। তেওঁ যথেষ্ট উৎসাহ উদ্দীপনাৰ লগতে মোক সহায় কৰি থাকে চিকিৎসাৰ ক্ষেত্ৰত। আৰু এজন গোপাল মিত্ৰ আছে, মিষ্টাৰ ইছমাইল হুছেইন। খাদ্য জেনেৰেলি মই শুকান খেৰৰ ওপৰতে নিৰ্ভৰশীল, তথাপিও মই ঘাঁহৰ খেতি কিছু কৰোঁ, চৰগম, নেপিয়াৰ আৰু লোকেল ঘাঁহো থাকে। আৰু তাৰোপৰি চাপৰ, গোদৰেজ, গোল্ড লেভেল ববিনো আৰু মাকৈ খুৱাওঁ। মই এইটোৱেই আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীলৈ আহ্বান কৰোঁ যে তেওঁলোকে ঘৰতে এনেই বহি নাথাকি এনেধৰণৰ কাম কৰক। কাৰণ মই অকল এইটো ব্যৱসায় কৰিছোঁ এইটো নহয় যে অন্য কাম কৰিও এই ব্যৱসায়টো কৰিব পাৰি। আৰু মই 2000 চনৰ পৰাই নগৰপাৰা শংকৰদেৱ শিশু নিকেতন আচাৰ্য হিচাপে পালন কৰি আহিছোঁ। আৰু বৰ্তমান মই উপপ্ৰধান আচাৰ্যৰ দায়িত্বত আছোঁ যে মই স্কুলৰ কঠোৰ অনুশাসন, কঠোৰ দায়িত্বৰ মাজতো মই এই ধৰণৰ কামখিনি মই সুচাৰুৰূপে কৰি আহিছোঁ। গতিকে সেই ক্ষেত্ৰত যে অকল গোপালন কৰিলে অন্য কাম কৰিব নোৱাৰি এইটো নহয়। যদি মন কৰে তেতিয়াহ'লে আমি অন্য কাম কৰিও আমি এইটো ব্যৱসায় হিচাপে গ্ৰহণ কৰিম। চাকৰি নহ'লেও এটা পৰিয়াল ধুনীয়াকৈ চলি যাব পাৰি।